নাম্বাৰ 2, দুৰ্যোগত বাহিৰৰ সহায়ৰ প্ৰয়োজন হয়, আনহাতে বিপৰ্যয়ত নিজে মোকাবিলা কৰিব পাৰি। নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি BA সেকেন্ড সেমিষ্টাৰৰ VSc ডিজাস্টাৰ মেনেজমেন্ট ইউনিট 1 সকলোবোৰ প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিছো। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। কুৱেশ্যন নম্বৰ 1, দুৰ্যোগ কাক বোলে? উত্তৰ, দুৰ্যোগ হ'ল এনে এক আকস্মিক পৰিঘটনা যাৰ ফলত মানুহৰ প্ৰাণহানি হোৱাৰ উপৰি ধন সম্পত্তি আৰু পৰিৱেশৰ বিস্তৰ ক্ষতিসাধন হয়। যেতিয়া কোনো সমাজে নিজা শক্তিৰে তাক মোকাবিলা কৰিব নোৱাৰে তেতিয়া তাক দুৰ্যোগ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 2, বিপৰ্যয় কি? উত্তৰ, বিপৰ্যয় হ'ল এনে এক সম্ভাৱনীয় বিপদজনক পৰিঘটনা বা অৱস্থা যি মানুহ সম্পত্তি আৰু পৰিৱেশৰ ক্ষতি কৰিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 3, প্ৰাকৃতিক দুৰ্যোগ কাক বোলে? উত্তৰ, প্ৰাকৃতিক দুৰ্যোগ হ'ল এনে এক দুৰ্যোগ যি প্ৰকৃতিৰ নিজস্ব কাৰণত সংঘটিত হয় আৰু যাৰ ফলত মানুহৰ প্ৰাণহানি, সম্পত্তিৰ ক্ষতি আৰু পৰিৱেশৰ বিস্তৰ ক্ষতি সাধন হয়। নেক্সট কুৱেশ্যন নম্বৰ 4, মানৱ সৃষ্টি দুৰ্যোগ কাক বোলে? উত্তৰ, মানৱ সৃষ্টি দুৰ্যোগ হ'ল এনে এক দুৰ্যোগ যি মানুহৰ অসাৱধানতা, অৱহেলা বা ইচ্ছাকৃত কাৰ্যকলাপৰ ফলত সংঘটিত হয় আৰু যাৰ ফলত মানুহৰ প্ৰাণহানি, সম্পত্তিৰ ক্ষতি আৰু পৰিৱেশৰ বিস্তৰ ক্ষতি সাধন হয়। নেক্সট কুৱেশ্যন নম্বৰ 5, দুৰ্যোগ ব্যৱস্থাপনা কি? উত্তৰ, দুৰ্যোগ ব্যৱস্থাপনা হ'ল এনে এক সংগঠিত প্ৰক্ৰিয়া যাৰ জৰিয়তে দুৰ্যোগ অহাৰ আগতে, দুৰ্যোগ চলি থকা সময়ত আৰু দুৰ্যোগৰ পিছত মানুহৰ জীৱন, সম্পত্তি আৰু পৰিৱেশ ৰক্ষা কৰাৰ বাবে পদক্ষেপ লোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 6, দুৰ্যোগৰ আগত ল'বলগীয়া দুটা ব্যৱস্থা উল্লেখ কৰা। উত্তৰ, নম্বৰ 1, পূৰ্ব জাননী ব্যৱস্থা। বতৰ বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা সঠিক সময়ত সতৰ্কবাণী প্ৰেৰণ কৰাৰ বাবে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা। নম্বৰ 2, সুৰক্ষিত আন্তঃগাঁথনি, ভূমিকম্প প্ৰতিৰোধী ঘৰ নিৰ্মাণ কৰা আৰু বানপানী প্ৰবণ অঞ্চলত ওখ ভেটি সাজি ঘৰ নিৰ্মাণ কৰা। নেক্সট কুৱেশ্যন নম্বৰ 7, দুৰ্যোগৰ সময়ত ল'বলগীয়া দুটা ব্যৱস্থা উল্লেখ কৰা। উত্তৰ, নম্বৰ 1, খাদ্য আৰু চিকিৎসা। আবদ্ধ হৈ থকা লোকসকলক খাদ্য, খোৱা পানী আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কৰা। নম্বৰ 2, যোগাযোগ ৰক্ষা। জিলা বা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সৈতে যোগাযোগ কৰি সাহায্যৰ বাবে খবৰ দিয়া। নেক্সট কুৱেশ্যন নম্বৰ 8, দুৰ্যোগৰ পিছত ল'বলগীয়া দুটা ব্যৱস্থা উল্লেখ কৰা। উত্তৰ, নম্বৰ 1, পুনৰ সংস্থাপন। গৃহহীন হোৱা লোকক আশ্ৰয় প্ৰদান কৰা আৰু ধ্বংস হোৱা আন্তঃগাঁথনি মেৰামতি কৰা। নম্বৰ 2, ক্ষয়-ক্ষতিৰ মূল্যায়ন। দুৰ্যোগৰ ফলত হোৱা সা-সম্পত্তি আৰু জীৱনৰ হানিৰ এক সঠিক হিচাপ লোৱা। নেক্সট কুৱেশ্যন নম্বৰ 9, প্ৰাকৃতিক দুৰ্যোগৰ দুটা উদাহৰণ দিয়া। উত্তৰ, নম্বৰ 1, ভূমিকম্প, নম্বৰ 2, বানপানী। নেক্সট কুৱেশ্যন নম্বৰ 10, মানৱ সৃষ্টি দুৰ্যোগৰ দুটা উদাহৰণ দিয়া। উত্তৰ, নম্বৰ 1, ভোপাল গেছ দুৰ্ঘটনা আৰু চেৰ্নোবিল পাৰমাণৱিক দুৰ্ঘটনা। নেক্সট কুৱেশ্যন নম্বৰ 11, ভেদ্যতা কি? উত্তৰ, ভেদ্যতা হ'ল কোনো ব্যক্তি, সমাজ, সম্পদ বা ব্যৱস্থাৰ এনে এক দুৰ্বল ব্যৱস্থা যাৰ বাবে কোনো দুৰ্যোগ বা বিপদৰ দ্বাৰা ই ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। নেক্সট কুৱেশ্যন নম্বৰ 12, ছুনামি কি কাৰণত হয়? উত্তৰ, ছুনামি মূলতঃ সমুদ্ৰৰ তলত হোৱা ভূমিকম্পৰ কাৰণত হয়। ইয়াৰ ফলত সমুদ্ৰত বিশাল ঢৌৰ সৃষ্টি হয়, উপকূলীয় অঞ্চলত ভয়াৱহ ক্ষতি কৰে। নেক্সট কুৱেশ্যন নম্বৰ 13, দুৰ্যোগ আৰু বিপৰ্যয়ৰ মাজত দুটা পাৰ্থক্য লিখা।
উত্তৰ নম্বৰ 1 দুৰ্যোগত প্ৰকৃতিৰ ক্ষতি হয় আনহাতে বিপৰ্যয়ত কেৱল বিপদৰ সম্ভাৱনা থাকে নম্বৰ 2 দুৰ্যোগত বাহিৰৰ সহায়ৰ প্ৰয়োজন হয় আনহাতে বিপৰ্যয়ত নিজে মোকাবিলা কৰিব পাৰি নেক্সট কোৱেশ্চন নম্বৰ 14 দুৰ্যোগৰ দুটা মূল কাৰণ লিখা উত্তৰ নম্বৰ 1 প্ৰাকৃতিক কাৰণ ভূমিকম্প বানপানী ভূমিস্খলন ধুমুহা আদি প্ৰাকৃতিক পৰিঘটনাৰ ফলত দুৰ্যোগৰ সৃষ্টি হয় নম্বৰ 2 মানৱসৃষ্ট কাৰণ দ্ৰুত নগৰীকৰণ বন ধ্বংস পৰিৱেশ প্ৰদূষণ আৰু বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱৰ বাবে দুৰ্যোগ ভয়াৱহ হয় নেক্সট কোৱেশ্চন নম্বৰ 15 প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগৰ মাজত দুটা পাৰ্থক্য লিখা উত্তৰ নম্বৰ 1 প্ৰাকৃতিক দুৰ্যোগ প্ৰাকৃতিক পৰিঘটনাৰ ফলত নিজে নিজে সংঘটিত হয় আনহাতে মানৱসৃষ্ট দুৰ্যোগ মানুহৰ ভুল অৱহেলা বা পৰিকল্পিত কাৰ্যৰ ফলত সৃষ্টি হয় নম্বৰ 2 প্ৰাকৃতিক দুৰ্যোগ যেনে ভূমিকম্প বানপানী আনহাতে মানৱসৃষ্ট দুৰ্যোগ যেনে ঔদ্যোগিক দুৰ্ঘটনা যুদ্ধ নেক্সট কুৱেশ্যন নম্বৰ 16 দুৰ্যোগৰ প্ৰকাৰসমূহ আলোচনা কৰা উত্তৰ নম্বৰ 1 প্ৰাকৃতিক দুৰ্যোগ প্ৰকৃতিৰ নিজা ক্ৰিয়াকলাপৰ ফলত সৃষ্টি হোৱা এই দুৰ্যোগবোৰৰ ওপৰত মানুহৰ নিয়ন্ত্ৰণ কম যেনে বানপানী অসমৰ প্ৰধান দুৰ্যোগ যি নদীৰ পানী বৃদ্ধিৰ বাবে হয় গৰাখহনীয়া নদীৰ পাৰ খহি মাটি আৰু ঘৰ দুৱাৰ নষ্ট কৰে নম্বৰ 2 মানৱসৃষ্ট দুৰ্যোগ মানুহৰ অসাৱধানতা ভুল বা কাৰিকৰী বিজুতিৰ বাবে এইবোৰ ঘটে যেনে অগ্নিকাণ্ড উদ্যোগ বনাঞ্চল বা বাসস্থানত জুই লগা যাতায়াত দুৰ্ঘটনা বিমান ৰেল বা পথ দুৰ্ঘটনা নেক্সট কুৱেশ্যন নম্বৰ 17 দুৰ্যোগৰ কাৰণসমূহ আলোচনা কৰা উত্তৰ নম্বৰ 1 জলবায়ু পৰিৱৰ্তন গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত অনিয়মীয়া বৰষুণ খৰাং আৰু বানপানীৰ দৰে চৰম বতৰৰ সৃষ্টি হয় নম্বৰ 2 বনাঞ্চল ধ্বংস গছ-গছনি কাটি পেলালে মাটিৰ ক্ষয় আৰু ভূমিস্খলন বৃদ্ধি পায় নম্বৰ 3 বানপানী অতিবৃষ্টি নৈৰ মাথাউৰি ভঙা বা নদীৰ পানী উপচি পৰাৰ ফলত হোৱা জলমগ্ন পৰিস্থিতি অসমৰ দৰে ৰাজ্যৰ প্ৰধান সমস্যা নম্বৰ 4 ভূমিকম্প পৃথিৱীৰ আভ্যন্তৰীণ প্লেটসমূহৰ লৰচৰৰ বাবে হোৱা কম্পন নম্বৰ 5 ভূমিস্খলন পাহাৰীয়া অঞ্চলত মাটি খহি পৰা নেক্সট কুৱেশ্যন নম্বৰ 18 দুৰ্যোগৰ ফলাফলসমূহ আলোচনা কৰা উত্তৰ নম্বৰ 1 পৰিৱেশ প্ৰদূষণ দুৰ্যোগৰ ফলত মাটি পানী আৰু বায়ু প্ৰদূষিত হয় নম্বৰ 2 জীৱন হানি দুৰ্যোগত বহু মানুহৰ মৃত্যু হয় আৰু বহুজন আঘাতপ্ৰাপ্ত হয় নম্বৰ 3 সম্পত্তিৰ ক্ষতি ঘৰ দুৱাৰ খেতি পথাৰ আৰু ব্যৱসায় বাণিজ্যৰ ব্যাপক ক্ষতি হয় নম্বৰ 4 অৰ্থনৈতিক বিপৰ্যয় দুৰ্যোগৰ পিছত দেশৰ অৰ্থনীতি দুৰ্বল হৈ পৰে আৰু দৰিদ্ৰতা বাঢ়ে নম্বৰ 5 মানসিক আঘাত দুৰ্যোগত ক্ষতিগ্ৰস্ত মানুহে দীৰ্ঘদিন মানসিক চাপ ভোগ কৰে নেক্সট কুৱেশ্যন নম্বৰ 19 দুৰ্যোগ ব্যৱস্থাপনা ৰোধ কৰা উপায়সমূহ আলোচনা কৰা উত্তৰ নম্বৰ 1 বনাঞ্চল সংৰক্ষণ গছ-গছনি কটা বন্ধ কৰিব লাগে আৰু নতুন গছ ৰোপণ কৰিব লাগে নম্বৰ 2 প্ৰতিৰোধ দুৰ্যোগ হোৱাৰ আগতে ক্ষতি কমোৱাৰ ব্যৱস্থা লোৱা নম্বৰ 3 প্ৰস্তুতি দুৰ্যোগ অহাৰ আগতে মানুহক প্ৰশিক্ষণ আৰু সতৰ্কবাণী দিয়া উদাহৰণ মক ড্ৰিল আগতীয়া সতৰ্কবাণী নম্বৰ 4 সঁহাৰি দুৰ্যোগ চলি থকা সময়ত উদ্ধাৰ কাৰ্য পৰিচালনা কৰা উদাহৰণ দলৰ উদ্ধাৰ অভিযান নম্বৰ 5 পুনৰুদ্ধাৰ দুৰ্যোগৰ পিছত ক্ষতিগ্ৰস্ত এলেকা পুনৰ গঢ়ি তোলা উদাহৰণ ঘৰ দুৱাৰ মেৰামতি জীৱিকা পুনৰুদ্ধাৰ নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল
এইখিনি আছিল আমাৰ ইউনিট 1ৰ কুৱেশ্যন আনসাৰ। নেক্সট ভিডিঅ' ইউনিট 2 আহি আছে। তোমালোকে তাৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।